এই সিনাৰ্জি বা এই দুইটা আঁচনিৰ মাজত সামঞ্জস্যৰে আমি অসমৰ গ্ৰাম্য অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণত এক ৰিভলিউশ্যন আনিবৰ বাবে এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত অহা 4-5 বছৰৰ ভিতৰত আমি 8 কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলক আমি দিব খুজিছোঁ, যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো সেন্ট মেৰিজতকৈও দেখিব ধুনীয়া হয়। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছোঁ। 4,000 বিদ্যালয় আৰু 8 কোটি টকা দি, অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম, যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু